সাংবাদিক বন্ধুসকল, আপোনালোক নিশ্চয় অৱগত যে যোৱা 2-3 দিনৰ পৰা অসমৰ বিদেশী সমস্যা সমাধানৰ অৰ্থে ইতিমধ্যে ন্যায়ালয়ে ঘোষিত বিদেশীসকলক বিতৰণৰ উদ্দেশ্যে চৰকাৰে পদক্ষেপ লৈছে। আপোনালোকে দেখি আছে, বিদেশী সমস্যাটো আজি নতুন সমস্যা নহয়, স্বাধীনতাৰ পূৰ্বৰে পৰা এই সমস্যা চলি আছে। ইয়াক লৈ অসমৰ ৰাজনীতিত বহুত উথাল পাতাল হৈছে। তাৰ মাজতে আমি আপোনালোকক জনাব বিচাৰিছোঁ আৰু আজিৰ তাৰিখত গোটেই অসমবাসী অৱগত যে অসমৰ পশ্চিম অসম, বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা যে আমাৰ মুছলমান সমাজ আছে, মুছলমান সমাজ মানে এটা ইউনিক আইডেণ্টিটি নহয়। ইয়াৰ মাজতে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে। তাৰ ভিতৰত এটা অন্যতম জাতি জনগোষ্ঠী হ'ল দেশীসকল। আজি ইতিহাসত প্ৰমাণ আছে, সাক্ষ্য আছে। ইতিহাসৰ পাতত কেতিয়াবা ঐতিহাসিক সময়ত বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ইছলাম ধৰ্ম আঁকোৱালি লৈ যি জনগোষ্ঠীয় পৰিচয় গঢ়ি উঠিছে অবিভক্ত গোৱালপাৰা জিলাত, ইয়াকেই দেশী বুলি কয়। 1871-72 চনত যিটো প্ৰথম চেঞ্চাছ আছিল তাত দেশীসকলক কোচ মুছলমান বুলি অভিহিত কৰিছিল। আৰু সেইখিনি সময়লৈকে অবিভক্ত গোৱালপাৰা জিলাত তেতিয়ালৈকে ব্ৰিটিছ স্পন্সৰ্ড কোনো মাইগ্ৰেশ্যন হোৱা নাছিল। এইটো আমাৰ কথা নহয়, ষ্টেটিষ্টিকেল একাউণ্ট অফ আছাম ভলিউম 2ত উল্লেখ কৰা আছে 30 নম্বৰ পৰা 35 নম্বৰ পেজত। কিন্তু দুৰ্ভাগ্যবশতঃ সেই মুছলমান কোচ যিখিনি আছে তাৰ যিটো আজি পৰিণতি বা সতি সন্ততি উত্তৰসূৰীসকল আজি বিদেশী সমস্যাৰ লগতে আমিও উলুৰ লগত বগৰী পৰাৰ দৰে আমি আজি ভুক্তভোগী হৈছোঁ। আমাৰ কিছু সংখ্যক মানুহৰ ঘৰে ঘৰে নোটিছো আমি প্ৰত্যক্ষ কৰিছোঁ। আমাৰ কিছুমান মানুহ যেতিয়া ঘৰত বাহিৰত ওলাই যায়, সিহঁতৰ নামত ঘৰে ঘৰে ফৰেনাৰ ট্ৰিবিউনেলৰ নোটিছ আহে। তো এই যে অত্যাচাৰ, এক প্ৰকাৰ যিটো অত্যাচাৰ হৈ আছে, ন্যায়িক অত্যাচাৰ হৈ আছে, এয়া আমি বিৰোধ কৰাৰ লগতে এই কথা আমি সকলোৱে জনা উচিত যে খিলঞ্জীয়া মানুহক শ বছৰ ধৰি অসমত বসবাস কৰা খিলঞ্জীয়া মানুহক ডি ভোটাৰৰ নোটিছ অহাটো খিলঞ্জীয়া হত্যাৰ প্ৰতি এটা অসন্মান আৰু ইয়াৰ সোনকালে বন্ধ হ'ব লাগে। লগতে আমি বৰ্তমানৰ যে অসম চৰকাৰ আছে, মাননীয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি চৰকাৰ আছে, এই চৰকাৰ প্ৰথমবাৰৰ বাবে দেশীসকলৰ অস্তিত্ব, দেশীসকলৰ পৰিচয়ৰ কথা স্বীকৃতি দিছে আৰু দেশীসকলক এক অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিছে। লগতে আগন্তুক যেটা জাতীয় সৰ্বভাৰত দেশজুৰি যি চেঞ্চাছ হ'ব, চেঞ্চাছত জাতি জনগোষ্ঠীৰ এইবাৰ এটা কলম থাকিব। তাত দেশীসকলেও আমাৰ গৰিয়া দেশী এই খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে নিজৰ নাম লিপিবদ্ধ কৰিব পাৰিব বুলি ইতিমধ্যে তেখেতে ফেচবুকত পজিটিভ ব্যক্ত কৰিছে। তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আমি যি গামোচা আজি পৰিধান কৰি আছোঁ দেশীসকলৰ, এয়া আমাৰ দেশীৰ গামোচা। এই গামোচা পৰিধান কৰি মাননীয় মুখ্যমন্ত্ৰী নিজে আৰু আমাৰ কেবিনেটৰ সকলো মিনিষ্টাৰ, চৰকাৰী পক্ষৰ সকলো MLA তথা বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষই এই গামোচা পৰিধান কৰি এটা বিধানসভাৰ অধিৱেশন কৰিছিল। গতিকে এই জনগোষ্ঠীক, এই গামোচাই যি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, সেই জনগোষ্ঠীয়ে আজি যে ডি ভোটাৰৰ নোটিছ আহি আছে, FT কেছ চলি আছে, গোচৰ চলি আছে, বেলেগ আমাৰ প্ৰতিবেশী খিলঞ্জীয়া জাতি জনগোষ্ঠীক যেনেকৈ ডি ভোটাৰৰ কেছ এটা কেবিনেট অধ্যাদেশ যোগে সমুলঞ্চে প্ৰত্যাহাৰ কৰিছে, কোনো ধৰণৰ ডি ভোটাৰ কেছ FT কেছ নাথাকিব, তেনেকৈ দেশীসকলৰ ওপৰত যিমান ডি ভোটাৰৰ কেছ আছে, FT কেছ আছে, এই FT কেছ সমুলঞ্চে বাতিল কৰিব লাগে। আৰু আগন্তুক দিনত দেশীসকলৰ ওপৰত যাতে কোনো ধৰণৰ গোচৰ নাহে বা কোনো নোটিছ নাহে, চৰকাৰে ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে। এই ব্যৱস্থা লৈ খিলঞ্জীয়া হত্যাৰ প্ৰতি ন্যায় প্ৰদান কৰা হ'ব। লগতে সাময়িকভাৱে তাৎক্ষণিকভাৱে আমি এটা আহ্বান চলাইছোঁ অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰলৈ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ যে সম্প্ৰতি এই যে বিদেশী ডেপৰ্টেশ্যন, সুপ্ৰিম কোৰ্টৰ এটা আদেশৰ ভিত্তিত যে বিদেশী ডেপৰ্টেশ্যন মানে প্ৰত্যাৰ্পণ যিটো চলি আছে, আপোনালোকে গম পাই আছে যে মানকাছাৰ বৰ্ডাৰ দি যে 14জন বিদেশীক প্ৰত্যাৰ্পণ কৰি আছে বাংলাদেশলৈ, তাত কাজিয়া চলি আছে। তাৰ মাজত এই 14জন এই মাজত আমাৰ এজন দেশী মানুহো আছে। আমি গম পাইছোঁ গৌৰীপুৰ, আপোনালোকে জানে ঐতিহাসিক প্ৰসিদ্ধ গৌৰীপুৰ হ'ল দেশীসকলৰ প্ৰাণ কেন্দ্ৰ। আমাৰ পতিয়া পাণ্ডে বৰুৱা দেশী ভাষাৰ যি আছিল আজি তাইৰ এইটো প্ৰাণ কেন্দ্ৰ, তাৰে গৌৰীপুৰ পাদদেশৰ এক গাঁও নাম হৈছে ফুলকুমাৰী। এই ফুলকুমাৰী এক দেশী অধ্যুষিত অঞ্চল। ফুলকুমাৰী গাঁৱত আজিলৈকে স্বাধীনতাৰ পূৰ্বৰ পৰা এতিয়ালৈকে তাত একমাত্ৰ আমাৰ খিলঞ্জীয়া দেশী আৰু ৰাজবংশী মানুহৰ অঞ্চল। তাত কোনো বাহিৰা মানুহ আজিলৈকে অহা নাই, পূৰ্বতো অহা নাই, আজিলৈকে অহা নাই। এই অঞ্চলতে নাম আৰু ধৰ্মৰ সাদৃশ্যৰ কাৰণে, সামান্য ভুলৰ কাৰণে, যিবোৰ ভুল আমাৰ মাজত বহুতৰে থাকি যায়, আজি তেওঁ হয়তো বহুত দুখীয়া মানুহ, তেওঁ কোৰ্টত ভালকৈ ডিফেণ্ড কৰিব পৰা নাই। আজি তেওঁ বিকৃত তেখেতৰ নাম জৰিনা বিবি, তেখেতৰ স্বামীৰ নাম আব্দুল মুন্নাফ, তেখেতে আজি বিদেশী ঘোষিত হোৱাৰ কাৰণে আজি ডিপৰ্টেশ্যনৰ সন্মুখীন হ'ব লগা হৈছে। এয়া আমাৰ গোটেই জনগোষ্ঠীৰ প্ৰতি অসন্মান আৰু অন্যায়। গতিকে তাৎক্ষণিকভাৱে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি এই সমস্যা সমূলঞ্চে
মানে সমূলঞ্চে এই সমস্যাটো শেষ কৰাৰ কাৰণে আৰু দেশীসকলক খিলঞ্জীয়াসকলক ন্যায় প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উদ্দেশ্যে আজি আমি এই সংবাদ মেলটো আয়োজন কৰিছোঁ। আজি আমাৰ দেশী জনগোষ্ঠীয় ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চ আৰু বৃহত্তৰ গৌৰীপুৰ দেশী যুৱ ছাত্ৰ মঞ্চই আয়োজন কৰা এই সংবাদ মেল আমাৰ বিশেষ কৰি বিদেশী বা সন্দেহজনক নাগৰিকৰ ওপৰত যিবিলাক বেমেজালি সৃষ্টি হৈছে সেই বেমেজালি কাৰণে আমি সংবাদ মেল আহ্বান কৰিছিলোঁ। আমি আচৰিত হৈছিলোঁ যে আমাৰ হ'ব নালাগিছিল কিন্তু হৈ আছে, যে ডি ভোটাৰৰ নামত আমাৰ খিলঞ্জীয়া মানুহক হাৰাশাস্তি কৰিব নালাগিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমি কিছুমানে তেনেকুৱা হাৰাশাস্তিৰ আমি বলি হৈ আছোঁ। আৰম্ভণিৰ পৰা আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ লগত আমাৰ বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আমাৰ লগত সহযোগিতা কৰি আছে। আমিও খুব আনন্দিত তেখেতৰ লগত। আশা কৰোঁ এই সমস্যাটো খুব সোনকালে তেখেতে সমাধান কৰিব আৰু আমাৰ বিশ্বাসো আছে তেখেতে দেশী জনগোষ্ঠীৰ মানুহৰ ডি ভোটাৰৰ যি সমস্যা সমূলঞ্চে নিৰ্মূল কৰিব, এই আশা আমি ৰাখিছিলোঁ। আগৰ পৰা আমাৰ এতিয়াও আশা আছে। তো বিশেষ কৰি এই অলপ আগতে ফুলকুমাৰী গাঁৱত খিলঞ্জীয়া দেশী জনগোষ্ঠীয় মানুহৰ ওপৰত যি গ্ৰেপ্তাৰী পৰৱানা আহি গৈছে, এইটো দুৰ্ভাগ্যজনক। আমি আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এনেকুৱা আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেকুৱা হাৰাশাস্তি যাতে আৰু ভৱিষ্যতে নকৰে। আমি তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু এই ক্ষেত্ৰত যিমানখিনি সহযোগিতা কৰিব লাগে সেই সহযোগিতা আমি আগলৈ কৰি থাকিম। কোনো ধৰণৰ আমি অসুবিধাৰ সৃষ্টি নকৰোঁ। এতিয়ালৈকে আমি আশাবাদী যে চৰকাৰে আমাৰ লগত ভালেই কৰিব।